Hello, hi Bunogals. Welcome to the Sibusaka or not a blog. আমাৰ এফালে পুৰা ঘৰত কাম চলি আছে বিহু কাৰণে পুৰা ঘৰ সাফ চিকুন পৰিপাটি কৰি আছে আৰু হেতু কাৰণে ৰিয়ানসি আৰু মই ওলাইছো আমাৰ বাইকখন অকমান ঠিক কৰিব কাৰণে হৈ গল লিমনৰ পুৰা বিহু পুৰা নতুন ড্ৰেছ পিন্ধি আহিছে ক'ত গৈছিলা ড্ৰয়িং ক্লাছ বিহু ড্ৰয়িং ক্লাছ গৈছিলা তোমাৰ বোলে বিহু কাৰণে নতুন কাপোৰ কিনিছে হয় হয় বোলে আকৌ বাৰ্থডেত পাইছিলা অকল যাহা তলত সোমাই থাকিব নালাগে আহা আহা যাম মই এথৈ যাম না তোমাৰ টুপিটো পিন্ধি আহা টুপিটো কি কৰিলে এইটো তলত দে ভালকে চাওঁ মুফালে চাওঁ লেটস গো দেন বলা এইটো বাইকৰ চাবি লোৱা চলাবা পাৰিবা না চলাবলৈ এইফালে বলা পাৰিবা বলা বাইকৰ উঠিবা নে চলাবা পাৰিবা না চলাবলৈ দিয়া চাবি দিয়া লগাই দিওঁ দিয়া তুমি নোৱাৰিবা মই কৰিম দিয়া আমাৰ ৰিয়ানসিহে বোলে আজি বাইক চলাব এই চেণ্ডেলে খুল খাই গ'ল চাওঁ যে চেণ্ডেল পিন্ধি লোৱা এইটো এইফালে দিয়া ভৰি দিয়া গৰম কিমান গৰম লগাই দিয়া যেহে ৰিয়ানসিয়ে চাবি লগাব মোক লগাবলৈ নিদিয়ে এনেকৈ দি এনেকৈ এইটো কৈ দিম ৰ'বা এইফালে আহি গ'ল আমাৰ ধিম এইয়া ককাই গাড়ী পাই গ'ল সি কিহত আহিলা এইটো কাৰ দাদা দেখা ডেমাৰ দাদা ধিমন দাদা আহি গ'ল আমাৰ ধিমন দাদা আহি গ'ল জঁপিয়াইছে দেখিছে নাই কেনেকৈ তুমি পালেহি খবৰ খাতি কেনেকুৱা ভালনে আৰু এতিয়া এফালে 2টা বাজিলে আমি ভাত পানী খাব সময় হ'ল আৰু এফালে আমাৰ ৰিয়ানসি লিমন ধিমন গোটেই সোপাই পুৰা দোকান মেলি ল'লে এয়া চব গোটেই দোকান খুলি পেলাই এফালে লিমন এফালে আমাৰ ধিমন এফালে আমাৰ ৰিয়ানসি গোটেই সোপাই পুৰা খেল খেলিছে তুমি নিজে সময় চাবা হা চব্জি লৈ লো চব্জি খেলা বস্তু লৈ পেলাই চব্জি বিচাৰিছে যে এখন মাছ ভালকৈ খেলি থাকা আৰু বাইকখন খুলি মেলি পুৰা ৰেডি আৰু বনাবলৈ আহিছিলোঁ আৰু ইয়াতে ব্লগৰ কিবা প্ৰব্লেম ওলাইছে পাই কিন্তু এতিয়া আজি মাহতো বনাব নোৱাৰোঁ অহা মাহত বনাব লাগিব মাহত মোটামুটি যিজত পাৰোঁ ছাৰ্ভিচিং এটা নৰ্মেল কৰি লৈ যাওঁ আৰু মবিলেই ওলোৱা নাই নাই মবিল ভালকৈ ছাৰ্ভিচিং এটা কৰি পেলাই বাইকখন পুৰা টিপ টপ কৰি ল'ব লাগিব কিয়নো চলাবলৈ এখন বাইকখন বিৰাটেই ভাল কিন্তু পটককৈ বাইকখন বনাই পেলাই আহি গ'লোঁ বনাই মানে কি আৰু অনলি মবিলটোৱে চেঞ্জ কৰা গ'ল আৰু বিশেষ অলপ কাম ওলাব বুলি সেইটো কাৰণে বিশেষ কাম কৰা নাই এতিয়া চ' কেইদিনমানৰ পিছত বা অহা মাহতে বনাম বুলি কৈছোঁ মই আৰু বৰ্তমান অনলি জাষ্ট মবিলটো চেঞ্জ কৰি হেডলাইটটো চেঞ্জ কৰি পেলাই আৰু ছিগনেল লাইটৰ প্ৰব্লেম আছিলে সেইটোকে ঠিক কৰি পেলাই আহি গ'লোঁ আৰু আমাৰ দেহাই কি কৰি আছে আইতাৰ লগত চিপছ খাই আছা চিপছ খাইছে ছোৱালীয়ে এইটো কি হ'ল দেহা বাহিৰত বৰষুণ দিছে চাওঁগে উঠা বৰষুণ দিছে এইয়া চোৱা বিন বুলাই মেহমান আগিয়া আমাৰ ৰিয়ানসিয়ে বাহিৰত বৰষুণ দি আছে সেইকাৰণে চাবলৈ আহিছে আৰু বৰষুণ দিয়া দেখা পালে মানে বিৰাট ভাল পায় সেইটো কাৰণে বৰষুণ চাবলৈ আহিলে এইয়া দেখিছা কেনেকৈ টুপ দেহা পাপা ভাগৰ বাইকখন তিতিলে নাই তিতা ভিতৰত ভৰাই দিছোঁ হ'ব দিয়া বহুত চালোঁ বৰষুণত শুইও ভাল লাগে আমি শুওঁগৈ বোলা আৰু এইফালে মানে অকণমান শুইছিলোঁ আমি বৰষুণ দিয়া ঠাণ্ডা বতৰ পাই পেলাই আৰু আমাৰ ৰিয়ানসিয়ে এন্ধাৰ মুঠাই কি কৰি আছে চাওক এইটো দেখিছেনে টুপিটো পিন্ধি আছে এইটো গোটেইটো মানে তাই ভাগৰ কাপোৰ থোৱা এইটো গোটেই ঠেলি পেলাই গাড়ী চলোৱা লিখাকৈ ঠেলি চলাই ফুৰিছে আৰু এইটো টুপিটো উলিয়াই পেলাই গৰমখনত পিন্ধি আছে লাইট দিয়া গৰম বা তোমাৰ গৰম উঠা নাই গ'ল যে গৰম উঠিব এইটো ভালকৈ থৈ দিয়া ছাইডত মা কেনেকুৱা অকণ চাহ খাওঁগৈ আৰু কি কিবা বনাইছা নেকি দিয়া কি উলিয়াইছা তুমি হেৰিৰ পৰা মিঠাই নেকি মই লাল চাহেটো খাওঁ মাকে পঢ়াবলৈ লৈছে সেইটো কাৰণে ৰুমৰ ভিতৰত মই মানে এইফালে দৰজা লক কৰি দিছোঁ কিন্তু মই থাকিলে মানে তাই পঢ়াত ইণ্টাৰেষ্ট নিদিয়ে খেলাতহে বেছি ইণ্টাৰেষ্ট দিয়ে আৰু আমি কাইলৈ কাৰণে অলপমান প্ৰিপেৰেশ্যন চলাই আছোঁ মানে প্ৰিপেৰেশ্যন মানে কি আৰু তাই শিকাই আছোঁ কেনেকৈ মাতিব লাগিব কেনেকৈ কি কৰিব লাগিব অলপ গ্ৰিটিংছবিলাক কেনেকৈ কৰিব লাগিব লগৰবিলাকেই হওক বা টিচাৰে হওক যে মাতিলে কি কৰিব লাগে আৰু এইফালে আইতাকে এসোপামান কাপোৰ উলিয়াই লৈছে এইটো মেলি লৈছে এইফালে কাপোৰ জাপিবলৈ লাগিছে অ' দেহা কাইলৈ তোমাক স্কুলত হাই বুলি ক'লে কি ক'বা ইউ ফাইন তেনে ক'বা পাৰিছা কিন্তু দেই ধুনীয়া হৈছে কি কৰি আছানো তুমি হা তোমাৰ স্কুলখনৰ নামটো কি স্কুলখনৰ নামটো জানানে জানা দেহা ইয়াৰ পৰা আইতাকে এবাৰ দেখিছেনে গোটেইটো ৱাৰ্ড্ৰব মেলি লৈ পেলাই কাপোৰ জপাত লাগি আছে এতিয়া ৰাতি আমাৰ 9টা বাজিলে আৰু আমাৰ কালিৰ দৰে আজিও আমাৰ পোৱালি দুটা আহি পেলাই উৎপাত আৰম্ভ হ'ল এইফালে আমাৰ ৰিয়ানসি আৰু এইফালে আমাৰ লিমন আৰু এইফালে প্ৰজ্ঞাই বহি চাই আছে আৰু এইফালে দেউতাও শুই পেলাই এইফালে চাই আছে এক্সিডেণ্ট হৈ গ'ল নেকি
এক্সিডেণ্ট আমাৰ ৰিয়াঞ্চি আছে নহয় বচাবলৈ এইফালে ইহঁতে খেল খেলি আছে আৰু আমাৰ এইফালে ৰিকিয়ে কি বনাই আছে ভাত বনাই আছে আজি খানা কিহে হ'ব আমাৰ 9:40 আৰু এইফালে আমাৰ ৰিয়াঞ্চি খুৱাই আছে ভাত আৰু মই এইফালে কৰি আছোঁ কাপোৰ ইস্ত্ৰি কৰি আছোঁ মোৰ আৰু ৰিকি ভাগৰ কিয়নো কাইলৈ আমাৰ যি পেৰেণ্টছকো কাইলৈ মাতিছে কিয়নো ৰিয়াঞ্চি ফাৰ্ষ্ট ডে স্কুল হোৱাৰ কাৰণে প্ৰি নাৰ্চাৰী যিখিনি ষ্টুডেণ্ট আছে সিহঁতৰ পেৰেণ্টছকো মাতিছে আৰু সেইটো কাৰণে যাবৰ কাৰণে অলপমান কাপোৰ কানি ইস্ত্ৰি কৰি আছোঁ অলপ প্ৰিপেৰেশ্যন কৰি আছোঁ তেনেহ'লে কাইলৈ দেখাই আছোঁ আপোনালোকক আমাৰ ৰিয়াঞ্চিৰ ফাৰ্ষ্ট ডে স্কুল কেনেকুৱা হ'ব আৰু লগত এতিয়া বৰ্তমান কাপোৰখিনি তেনেহ'লে ইস্ত্ৰি কৰি লওঁ ইস্ত্ৰি কৰি কঁকালৰ বিষ উঠি গ'ল আৰু ভাত পানী খাই কৰি এতিয়া আজৰি হ'লোঁ তেনেহ'লে সোনকালে শুই যাওঁ আৰু কাইলৈ তেনেহ'লে ৰিয়াঞ্চিৰ স্কুলো যাব লাগিব চ' তেনেহ'লে বাই লগ পাম কাইলৈ ৰিয়াঞ্চিৰ স্কুল যোৱাৰ এটা অন্য ভিডিঅ' লৈ পেলাই চ' তেনেহ'লে শুভৰাত্ৰি সকলোলৈকে